আজিকালি ৰাতিপুৱা মানেই দেৰিলৈকে শুই থকা নহয় মোৰ কাৰণে। ৰাতিপুৱা 5টা বজাৰ পৰা মোৰ ক্লাছখিনি আৰম্ভ হয়। এতিয়া ষ্টুডেণ্ট কেইটাৰ কথা চিন্তা কৰি ক্লাছেছবোৰ নিয়াৰিকৈ চলি আছে। পিছে পেটৰ কথাও চিন্তা নকৰিলে নহয় দিয়াচোন। সেইকাৰণে পিঠিতে বস্তাটো বান্ধি মই ছানডে মাৰ্কেটৰ দিশে গলো, তাকো দুপৰীয়া 12টা বজাৰ এই গেলা গৰমত। আৰু খাটি অসমীয়া ভাষাত ক'বলৈ গ'লে টিকা ফটা ৰ'দত। বজাৰখনত ফল মূলৰ পৰা ধৰি পিনি, গছৰ পুলিৰ পৰা ধৰি পিনি, কাপোৰ কানিলৈকে কি নাই। কিন্তু কিনো কম বন্ধু, ঘূৰি পকি গৈ পিনি সেই আলু আৰু পিঁয়াজৰ দোকানলৈকে যাব লগা হয়। পিছে আজি অলপমান বেলেগ বাৰু, মানে আপা জিপি গাপা হ'ব ৰিপি খাপা পাব। বুজাই বুজিছে দিয়া। আৰু তেতিয়ালৈকে নেমু কেইটামান লৈ পিনি মই ৰুটি এটা খাব যাওঁ। মানে ভাত বনাই হোৱালে কিমান টাইম লাগেগে ঠিক নাইতো। তো হাইজিন কো গলি মাৰ্কে মে वही पे रोटी खाने लग गया। একচুৱেলি কথাটো কি হ'ল, মই য'ত ৰুটি খাইছিলো তাৰ কাষতে চুলি দাড়িও কাটি আছিলে। এই এক্সট্ৰা চব্জি পামকে আশা কৰি থাকোতে আশে পাশে কি আছে চাবলেই নহ'ল। পিছে পেটটো ভৰিল বাৰু। এতিয়া আৰামছে গৈ পিনি ৰুমত ভাত কেইটা বনাব পাৰিম। ঘৰত গৈ পিনি যোনটো বস্তু লগত আনিছো সেইটো বস্তু ধুনীয়াকে বনালোগে। আৰু তাতোতকৈ ডাঙৰ কথা, তাৰ এটা সেপাৰেট ভিডিঅ' মই অলৰেডি আপলোড কৰি থোৱা আছে। যোনসকলে নাই চোৱা গৈ পিনি একবাৰ চাই ল'বা। আৰু যোৱাৰ আগত মৰম দিবলৈ নাপাহৰিবা কিন্তু।